স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা এতিয়া আমি এলপি আৰু সেকেন্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জায়গাত 1 বিঘালৈকে কমাই আনো গাঁও এৰিয়াত আমি 6 বিঘাৰ জায়গাত 3 বিঘালৈকে আমি কমাই আনো কিন্তু ইয়াত কেইটামান কন্ডিশন থাকিব যে বাউন্ডাৰী ওয়াল লাগিবই লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই ড্ৰিংকিং ওয়াটাৰৰ ফেসিলিটি লাগিবই আৰু স্কুলখনত ডিজাস্টাৰ মিটিগেশন ডিজেবল ফ্ৰেন্ডলি দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেসিলিটি আৰু ডিজাস্টাৰ প্ৰুফ হ'ব লাগিব আমি যদিও মাটি ৰিকোয়াৰমেন্টটো কমাই আনিছো কিন্তু সেফটি মেজাৰ আমি বেছি দিছো যাতে বাউন্ডাৰী ওয়ালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গোটেইখিনি ব্যৱস্থা থাকিব পাৰে প্ৰাইভেট ইউনিভাৰ্সিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যেটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছো আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব